ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ LPPৰ নিযুক্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট। ইতিমধ্যে প্ৰকাশ পাইছে DW অধীনৰ LPPৰ প্ৰভিশ্যনেল মেৰিট লিষ্ট অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ SRD ছেকেণ্ড ফেজৰ প্ৰভিশ্যনেল লিষ্ট প্ৰকাশ পাইছে। সৰ্বমুঠ 924গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ পাইছে, অৰ্থাৎ 924গৰাকী প্ৰাৰ্থীয়ে এই SRDৰ অধীনত আবেদন কৰিছিলে আৰু এই লিষ্টৰ লগতে এটা নটিফিকেশ্যন প্ৰকাশ পাইছে। এই লিষ্টত একাংশ প্ৰাৰ্থীৰ উইথহেল্ড আছে। উইথহেল্ড প্ৰাৰ্থীসকলে ইতিমধ্যে সিহঁতৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে চিডিউল প্ৰকাশ পাইছে। 9 আৰু 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰাৰ্থীসকলৰ অৰিজিনেল ছাপৰ্টিং ডকুমেণ্টছৰ সৈতে DW অফিচত ভেৰিফিকেশ্যন হ'ব। এই সম্পৰ্কে এটা নটিফিকেশ্যনো প্ৰকাশ পাইছে। ইয়াতে চাওক, প্ৰভিশ্যনেল লিষ্ট ফৰ দ্য পোষ্ট অফ টিচাৰ অফ LP and UP স্কুল এগেইনষ্ট দ্য এডভাৰ্টাইজ ফৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ 20 অৰ্থাৎ ছেকেণ্ড ফেজত ইতিমধ্যে এটা ফেজত SRDৰ ইতিমধ্যে এপইণ্টমেণ্ট হৈ গৈছে, যিটো 28 অক্টোবৰ তাৰিখে 2025 চনৰ অক্টোবৰ তাৰিখে যিখন DWৰ অধীনত নটিফিকেশ্যন প্ৰকাশ পাইছিলে, বিজ্ঞাপন প্ৰকাশ পাইছিলে, সেইখনৰ প্ৰভিশ্যনেল লিষ্ট প্ৰকাশ পাইছে। আৰু এই 6 নম্বৰ পইণ্টে ইয়াতে চাওক, those candidates who are marked withheld in the provisional merit list are requested to visit the office of the undersigned with all original supporting documents, and candidates with any grievance can visit the office of the undersigned with all original supporting documents on the date, time and venue mentioned below. যিসকল প্ৰাৰ্থী উইথহেল্ড অৰ্থাৎ বা কাৰোবাৰ যদি গ্ৰাভেন্স আছে, এই প্ৰাৰ্থীসকলে 9 আৰু 10 তাৰিখে এই প্ৰাৰ্থীসকলৰ ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ যিটো অফিচত এই প্ৰাৰ্থীসকলে সকলো ছাপৰ্টিং অৰিজিনেল ডকুমেণ্টছৰ সৈতে ভিজিট কৰিব পাৰিব। নো ডকুমেণ্টছ ভেৰিফিকেশ্যন অৰ উইথহেল্ড কেণ্ডিডেট and no grievance of any candidate will be accepted thereafter. অৰ্থাৎ 9 আৰু 10 ফেব্ৰুৱাৰীৰ পিছত এই উইথহেল্ড আৰু যিকোনো ধৰণৰ ওজৰ আপত্তি সম্পৰ্কীয় ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ একচেপ্ট নকৰিব। অৰ্থাৎ এই 2 দিন 9 আৰু 2 ফেব্ৰুৱাৰী তাৰিখে যিসকল প্ৰাৰ্থীৰ উইথহেল্ড আছে নাইবা কাৰোবাৰ যদি এই লিষ্টৰ লগত যদি কিবা গ্ৰাইভেন্স আছে, DW অফিচত ভেৰিফিকেশ্যন হ'ব। আমাৰ এই ভিডিঅ'টোৰ যোগেদি এই খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।